শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ এই পবিত্ৰ ক্ষণত মই অসমবাসী ৰাইজলৈ অভিনন্দন জনাইছোঁ। এই শুভ মুহূৰ্তত জাতিৰ পিতা মহাত্মা গান্ধীৰ লগতে অসমৰ স্বাধীনতা সংগ্ৰামক সন্মুখৰ পৰা নেতৃত্ব দিয়া দেশভক্ত তৰুণৰাম ফুকন, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, লোকপ্ৰিয় গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি আদিৰ দৰে মহান নেতাসকলক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। দেশৰ স্বাধীনতাৰ বাবে আত্মবলিদান দিয়া শ্বহীদ পিয়লি ফুকন, মণিৰাম দেৱান, কুশল কোঁৱৰ, কনকলতা বৰুৱা, মুকুন্দ কাকতিকে ধৰি সকলো মুক্তিযোদ্ধালৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। যিসকল শ্বহীদৰ আত্মবলিদান আৰু পুৰুষাৰ্থৰ বলত আমাৰ পূৰ্বজসকলে আৰু আমি আৰু আমাৰ ভৱিষ্যত প্ৰজন্মই এখন স্বাধীন দেশৰ মাটিত জন্মগ্ৰহণ কৰিবলৈ আৰু আত্মকৰ্ষৰ সাধনা কৰিবলৈ সুবিধা পালোঁ, সেইসকলৰ প্ৰতি সদায়ে আমাৰ সশ্ৰদ্ধ প্ৰণিপাত। যিসকল স্বাধীনতা সংগ্ৰামীয়ে কেৱল ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থত হাতৰ জিনজিৰি, কাৰাগাৰৰ বন্দিত্ব, ব্ৰিটিছ বাহিনীৰ প্ৰহাৰ, আনকি বন্দুকৰ গুলী আৰু ফাঁচী কাঠকো হাঁহি হাঁহি স্বীকাৰ কৰি লৈছিল, সেইসকল বীৰ বীৰাংগনাৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। দেশৰ মুক্তি সংগ্ৰামখনক আগবঢ়াই নিওঁতে আমাৰ দেশৰ নেতাসকলে ভাৰতৰ স্বাধীনতা সংগ্ৰামক এক দৰ্শনৰ মাজেৰে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল। বিশেষকৈ গান্ধীজীয়ে এই কথা ভালকৈ বুজিছিল যে সামৰিক আৰু বিত্তীয়ভাৱে শক্তিশালী ব্ৰিটিছৰ বিৰুদ্ধে নিৰস্ত্ৰ আৰু দৰিদ্ৰ ভাৰতীয়সকলৰ একমাত্ৰ অস্ত্ৰ হ'ব লাগিব আধ্যাত্মিক আৰু চৰিত্ৰৰ ওপৰত এক বিশাল শক্তি। সেইবাবে তেখেতে সমগ্ৰ আন্দোলনটোক এক দাৰ্শনিক আধাৰত গঢ় দিয়াৰ চেষ্টা কৰিছিল। স্বৰাজ আছিল গান্ধীৰ মনঃপূত ধাৰণা। গান্ধীৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক চিন্তাধাৰাৰ পৰিচালিত হৈছিল প্ৰধানকৈ স্বৰাজৰ অভিধাৰণাৰে। স্বৰাজৰ অৰ্থ কেৱল ব্ৰিটিছৰ ৰাজনৈতিক দমন উফৰুৱাই নাছিল, ইয়াৰ অৰ্থ আছিল অত্যন্ত ব্যাপক। ভাৰতীয়সকলৰ অৰ্থনৈতিক স্বাধীনতা আৰু পশ্চিমীয়া সাংস্কৃতিক আগ্ৰাসনৰ পৰা ভাৰতবাসীক মুক্ত কৰাটো স্বৰাজৰ এক অন্যতম উপাদান আছিল। গান্ধীবাদী আদৰ্শৰ আন এক মহান দৰ্শন আছিল, এক মহান অৱদান আছিল সৰ্বোদয়ৰ দৰ্শন। ব্যক্তিসত্তাৰ চিন্তন আৰু আচৰণৰ আমূল পৰিৱৰ্তনৰ পোষকতা কৰা সৰ্বোদয়ৰ মূল স্তম্ভ কেইটা হ'ল সত্য, অহিংসা, প্ৰেম, সহযোগিতা আৰু বিশ্বাস। দীঘলীয়া সংগ্ৰামৰ অন্তত দেশে লাভ কৰা স্বাধীনতাৰ দোকমোকালিক এই দেশৰ শাসন ব্যৱস্থাটোক সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে আমাক এখন সংবিধানৰ প্ৰয়োজন হৈছিল। সেই সংবিধানৰ প্ৰণয়নৰ দায়িত্ব পৰিছিল সংবিধান সভাৰ সদস্যসকলৰ ওপৰত। সংবিধান সভাৰ ড্ৰাফটিং কমিটিৰ নেতৃত্ব বহন কৰিছিল বি.আৰ. আম্বেদকাৰে। সাংবিধানিক নীতি নিয়মৰ ওপৰত থকা পাণ্ডিত্যৰ বাবে আম্বেদকাৰৰ ওপৰত আছিল গান্ধীজীৰ অগাধ আস্থা। সাংবিধানিক সভাৰ বিতৰ্কসমূহত তেওঁ দিয়া ভাষণসমূহৰ পৰা তেওঁৰ পাণ্ডিত্যৰ উমান পোৱা যায়। স্বাধীনতা সংগ্ৰামৰ এই অধ্যায়টোক হিন্দু মুছলমান সকলোৱে অংশগ্ৰহণ কৰিছিল। মৌলানা তয়বুল্লাৰ দৰে বিচক্ষণ নেতায়ো এই সংগ্ৰামত জঁপিয়াই পৰিছিল। অসমৰ সৰ্বস্তৰৰ জনতাই নিজকে ভাৰতীয় মুক্তিযুঁজৰ সেনানী বুলি গণ্য কৰিছিল আৰু সৰ্বভাৰতীয় নেতাসকলৰ সৈতে কান্ধত কান্ধ মিলাই ব্ৰিটিছ শাসনৰ বিৰুদ্ধে যুঁজত নামি পৰিছিল। আপোনালোকে কল্পনা কৰক, সেই সময়ত অসমৰ মুক্তিযুঁজ আৰু স্বাধীনতা সংগ্ৰামীসকলে 1926 চনত
পাণ্ডুত কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত কৰিছিল সেয়া আছিল গান্ধীজীৰ অসমলৈ দ্বিতীয় ভ্ৰমণ ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতবৰ্ষত অনুষ্ঠিত হোৱা আন্দোলনৰ আটাইবোৰ কাৰ্যসূচীৰ ভিতৰত সবাতোকৈ নিৰ্ণায়ক আৰু শক্তিশালী ৰূপ লৈছিল ভাৰত ত্যাগ আন্দোলনে ভাৰত ত্যাগ আন্দোলনত অসমে হেৰুৱাইছিল কেইবাগৰাকীও বীৰ সন্তানক কনকলতা বৰুৱা কুশল কোঁৱৰ কমলা মিৰি ভোগেশ্বৰী ফুকননী মুকুন্দ কাকতি ঠগিৰাম সুত তিলক ডেকা লক্ষীৰাম হাজৰিকা মদন বৰ্মন ৰাউতা কোচ মংগল কুৰ্মী হেমৰাম পাটৰ ৰতন কছাৰী লেৰেলা বড়োৰ দৰে আদি বহু লোক এই আন্দোলনত শ্বহীদ হৈছিল ঢেকিয়াজুলিত আন এক জালিয়নাবাগৰ সৃষ্টি হৈছিল ভাৰত ত্যাগ আন্দোলনৰ অজস্ৰ শ্বহীদৰ আত্মবলিদানেৰে অসমৰ ইতিহাসত এখিলা কৰুণ অথচ ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদৰ এক গৌৰৱোজ্জ্বল পৃষ্ঠা সংযোজিত হৈছিল ভাৰতৰ স্বাধীনতা আন্দোলনত অবিভক্ত অসমৰ আন এগৰাকী মহান বীৰাংগনা ৰাণী গাইদিল্লিৰ অৱদানক দেশে সদায় সুঁৱৰি থাকিব চুবুৰীয়া নাগালেণ্ড আৰু মণিপুৰৰ ব্ৰিটিছ বাহিনীৰ অপসাৰণ বিচাৰি ৰাণী গাইদিল্লিৰ নেতৃত্বত ভৰপক আন্দোলনৰ বীৰত্বপূৰ্ণ গাথা ইতিহাসে সযতনে লিপিবদ্ধ কৰিছে হেৰেকা নামৰ ধৰ্মীয় পন্থাৰ লোকসকলৰ মানত ৰাণী গাইদিল্লিও হৈছে চেৰা চামদিল্লিও দেৱীৰ অৱতাৰ 1932 চনতে মাত্ৰ 16 বছৰ বয়সত ৰাণী গাইদিল্লিক ব্ৰিটিছে কাৰাদণ্ড বিহে আৰু 1947 চন পৰ্যন্ত তেওঁক আবদ্ধ কৰি ৰখা হয় মুক্তিৰ পিছত ৰাণীয়ে নিজৰ জাতিৰ লোকসকলৰ উত্তৰণৰ কামত মনোনিৱেশ কৰিছিল তেওঁ আনকি নগাসকলৰ ধৰ্মান্তৰকৰণৰো তীব্ৰ বিৰোধিতা কৰিছিল খিলঞ্জীয়াৰ বিশ্বাস যাতে কোনো কাৰণে বাঘাত নহয় তাৰ বাবে ৰাণী গাইদিল্লিৱে এই হেৰেকা আন্দোলনক আগুৱাই লৈ গৈছিল পৰৱৰ্তী কালত ভাৰত চৰকাৰে তেওঁলৈ পদ্মভূষণ উপাধি প্ৰদান কৰি দেশৰ স্বাধীনতাৰ প্ৰতি তেখেতৰ অৱদানক গভীৰ স্বীকৃতি প্ৰদান কৰে ভাৰত ৰত্ন গোপীনাথ বৰদলৈদেৱৰ অৱদানক আমাৰ জাতিয়ে কেতিয়াও পাহৰিব নোৱাৰে দেশৰ স্বাধীনতা আন্দোলনৰ তেওঁ আছিল এজন অক্লান্ত সৈনিক কিন্তু যি কাৰণে অসমে তেখেতক চিৰকাল স্মৰণ কৰি থাকিব গ্ৰুপিঙৰ কবলত অসমক পাকিস্তানৰ সৈতে সামিলকৰণৰ বিৰোধিতা কৰি তেখেতে লোৱা সবল ভূমিকা চিৰকাল ভাৰতবৰ্ষৰ অভিন্ন অংগ অসমক সকলো ৰাজনৈতিক কুটকৌশলেৰে উফৰাই ভাৰতৰ লগতে ৰাখি থৈ যোৱাৰ বাবে গোপীনাথ বৰদলৈ অসমত চিৰপূজ্য হৈ থাকিব গোপীনাথৰ গ্ৰুপিঙৰ সময়ত গোপীনাথ বৰদলৈকে ধৰি অসমৰ কংগ্ৰেছ নেতৃবৰ্গক মহাত্মা গান্ধীয়ে আগবঢ়োৱা সমৰ্থন তথা শ্যামা প্ৰসাদ মুখাৰ্জী আৰু শৰৎ চন্দ্ৰ বসুৱে আগবঢ়োৱা দিয়া পৰামৰ্শৰ কথা অসমৰ ইতিহাসৰ এক নজহা নপমা সোণোৱালী অধ্যায় এই আটাইবোৰ কথাই এটাই সূচাইছে প্ৰাগৈতিহাসিক কালৰ পৰা অসম ভাৰতৰ চেতনাৰ এক অভিন্ন অংগ হৈ আছিল আৰু অভিন্ন অংগ হৈ থাকিব পৰৱৰ্তী কালৰ ইতিহাসে আমাক এই শিক্ষা দিছে স্বাধীনতাৰ পূৰ্বৰ কালছোৱাটো অসম ভাৰতীয় চেতনাৰ পৰা কেতিয়াও বাহিৰত নাছিল ভাৰতৰ স্বাধীনতা আন্দোলনত অসমে পুনৰ প্ৰমাণ কৰিছিল যে অসম ভাৰতৰ এখন গুৰুত্বপূৰ্ণ ৰাজ্য গুৰুত্বপূৰ্ণ অংশ গতিকে এই স্বাধীনতা কেৱল ভাৰতৰ স্বাধীনতা নহয় এয়া অসমৰ জনতাই সৰ্বান্তকৰণে আশা কৰা ভাৰতৰ জনগণৰ সৈতে আশা কৰা সেই স্বাধীনতা অসমৰ কলা সংস্কৃতি সংগীত ভাষা আদিকো কোনো ধৰণে বৃহত্তৰ ভাৰতীয় ধাৰাটোৰ পৰা পৃথক কৰাটো সম্ভৱ নহয় জ্যোতিপ্ৰসাদে যেতিয়া গায় বিশ্ব বিজয়ী নজোৱান ভাৰতবাসীয়ে তেতিয়া কায় কদম কদম বঢ়াই যা যেতিয়া একেটা সুৰ প্ৰতিধ্বনি তেতিয়া একেটা সুৰ প্ৰতিধ্বনিত হয় ডক্টৰ ভূপেন হাজৰিকাই ব্ৰহ্মপুত্ৰক লৈ যেনেকৈ গায় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনেৰে
সেই ধৰণে পবিত্ৰ গংগাক লৈও তেওঁ গায়, বিস্তাৰ হে অপাৰ প্ৰজা দুনুপাৰ। আমাৰ জাতিটোৰ প্ৰাণ প্ৰতিষ্ঠাতা এইসকল অগ্ৰজই আমাক দেখুৱাই যোৱা পথ হৈছে সমন্বয়, সেই পথ ঐক্যৰ। তাত বিচ্ছিন্নতাৰ স্থান শূন্য। সেইসকল অগ্ৰজকে অনুকৰণ কৰি অসমৰ নতুন প্ৰজন্মৰ যুৱক জিন্তু গগৈয়ে সৌ-সিদিনা ভাৰতৰ হৈ যুঁজ কৰি কাৰ্গিল যুদ্ধ ক্ষেত্ৰত শ্বহীদ হৈছিল। এই স্বাধীনতা আমাৰো। এই স্বাধীনতা অসমৰ 3 কোটি 30 লাখ লোকৰ। এই স্বাধীনতা 100 কোটি ভাৰতৰ। ভাৰতৰ উন্নয়নতে অসমৰ উন্নয়ন আৰু অসমৰ উন্নয়নত ভাৰতৰ উন্নয়ন। বিশ্বৰ অন্যতম শক্তিৰূপে অৰ্থনৈতিক আৰু কূটনৈতিক নেতৃত্ব গ্ৰহণ কৰিবলৈ সবলভাৱে আগবঢ়া ভাৰতক যিদৰে প্ৰয়োজন আছে অসমক, সেইদৰে অসমৰো প্ৰয়োজন আছে ভাৰতক। আজিৰ স্বাধীনতা দিৱসৰ পবিত্ৰ ক্ষণত এয়াই হৈছে আমাৰ বাবে এক অমোঘ বাণী। স্বাধীনতাৰ ৭৫টা বছৰত অসমৰ ৰাইজক 10টা কৰ্তব্য, 10টা দায়িত্ব আৰু সকলো বাদ দি মোৰ 10টা অনুৰোধ নিজৰ নিজৰ জীৱনত পালন কৰিবলৈ মই আপোনালোকক এই তিৰংগ পতাকাৰ তলত থিয় হৈ অনুৰোধ কৰিব খুজিছোঁ। এয়া কোনো মুখ্যমন্ত্ৰীৰ আদেশ নহয়, এয়া কোনো চৰকাৰৰ আদেশ নহয়। স্বাধীনতাৰ ৭৫তম বছৰটোক ধুনীয়াকৈ পালন কৰাৰ বাবে মোৰ কেইটামান পৰামৰ্শ, মোৰ কেইটামান অনুৰোধ। শ্ৰদ্ধাৰ ৰাইজ, আমি চিন্তা কৰিব পাৰোঁ নেকি যে এই স্বাধীনতাৰ ৭৫তম বছৰত আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি, মহাপুৰুষ মাধৱদেৱৰ তিথি এক তথাকথিত চৰকাৰী বন্ধলৈ আমি ৰূপান্তৰ নকৰোঁ। আমি বিদ্যালয়লৈ আহিম, আমি কলেজলৈ আহিম, আমি চৰকাৰী কাৰ্যালয়লৈ আহিম আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি, দামোদৰদেৱৰ তিথি, মাধৱদেৱৰ তিথি গৌৰৱ আৰু পবিত্ৰতাৰে সৈতে আমি পালন কৰিম। এই চিন্তা মই ৰাইজৰ মাজত এৰি দিব খুজিছোঁ। Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network.
16 channels, 15 languages, 26. শ্ৰদ্ধাৰ ৰাইজ, বৃদ্ধ পিতৃ মাতৃ আৰু বৃদ্ধাশ্ৰম এই দুইটাৰ প্ৰতিচ্ছবিয়ে কৰবাত যেন আধুনিক অসমখনৰ স্বাভিমানক আঘাত দিয়ে, কৰবাত যেন মনটোৱে বেদনাৰে পৰিপূৰ্ণ কৰি তোলে। এইখন অসমত, এইখন আধ্যাত্মিক ভাৰতত মোৰ পিতৃ মাতৃ বৃদ্ধাশ্ৰমত থাকিব, তাতকৈ আমাৰ বাবে লাজৰ কথা কি হ'ব পাৰে? কাৰো পিতৃ মাতৃক আৰু আমি বৃদ্ধাশ্ৰমত নথওঁ। এই সংকল্প আমি এই মুহূৰ্তত আমি ল'ম। মই ৰাইজক বিনম্ৰতাৰে সৈতে আহ্বান জনাম। আৰু এটা মোৰ ব্যক্তিগত অনুৰোধ, ব্যস্ত আমাৰ জীৱন, ব্যস্ত আমাৰ কৰ্মসূচী, জিৰাবলৈ উপায় নাই, শুবলৈ উপায় নাই, কাম কৰিব লাগিব, কাম কৰি পৰিয়ালটোক পোহপাল দিব লাগিব, মোৰ আকাংক্ষাবোৰ বাস্তৱত ৰূপায়ণ কৰিব লাগিব। সকলো কথা মই বুজো। তাৰ মাজতো চৰকাৰী কৰ্মচাৰীসকলে 7 দিন নিজৰ দেউতাক মাকৰ লগত থাকিব নেকি? আমি ব্যৱসায় কৰা বন্ধুসকলে 7টা দিন সকলো বাদ দি মোৰ বৃদ্ধ পিতৃ মাতৃৰ লগত মই কটাব পাৰিম নেকি? আজিৰ এই পবিত্ৰ মুহূৰ্তত থিয় হৈ অসম চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলক মই বছৰৰ যিকোনো 7 দিন ছুটি দিছো, অকল বৃদ্ধ পিতৃ মাতৃৰ লগত সময় কটাবৰ কাৰণে। যিসকলে সময় নকটায় তেওঁলোকে ছুটি নল'ব। যিসকলে নিজৰ দেউতাক মাকৰ লগত 7 দিন সময় কটাব খোজে, তাৰ বাবে চৰকাৰে 7 দিন আপোনালোকক বন্ধ দিব। যিসকলে ব্যৱসায় কৰে তেওঁলোকে কৰ্মচাৰীসকলক ছুটি দিয়ক। যিসকলে ব্যৱসায় কৰে তেওঁলোকে ব্যৱসায়ৰ পৰা আঁতৰি যাওক। 7টা দিন বছৰত দেউতাক মাকৰ লগত কটাওক। কামাখ্যা দৰ্শনৰ বাবে লৈ যাওক, বৰদোৱালৈ লৈ যাওক। আৰু যদি এবছৰত বৰদোৱা আৰু কামাখ্যা আমি চালো, অহা বছৰ কাজিৰঙা আৰু মানসলৈ লৈ যাওক। জীৱনৰ সেই অম্লান মুহূৰ্তবিলাক আমাৰ বাবে এক নতুন ধৰণৰ আধ্যাত্মিক উৎকৰ্ষতাৰ লক্ষ্য হ'ব, সাধনা হ'ব। ৰজা হৰিচন্দ্ৰ, শ্ৰৱণ কুমাৰৰ কাহিনীয়ে আমাৰ ইতিহাসক সদায় সজীৱ কৰি ৰাখিছে। পিতৃ মাতৃৰ বন্দনা দেশ মাতৃৰ বন্দনাৰ সমান। জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী। স্বৰ্ণপুৰী লংকাত থাকিবৰ বাবে বিভীষণে ৰামক কৈছিল যে ৰাম, তুমি অযোধ্যাত কিয় ঘূৰি যোৱা? ইয়াতে থাকি যোৱা। এইখন স্বৰ্ণপুৰী লংকা। ৰামে কৈছিল, স্বৰ্ণপুৰী লংকা মোৰ প্ৰণাম, কিন্তু জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী। আমাৰ জীৱনৰ প্ৰেৰণা আৰু আদৰ্শ হৈছে শ্ৰীৰাম। পিতৃ মাতৃৰ লগত আমি 7 দিন কটাম। মোৰ আন এক অনুৰোধ, আমাৰ ব্যৱসায় আছে, কাৰ্যালয় আছে, বিদ্যালয় আছে, মহাবিদ্যালয় আছে। প্ৰতিটো অনুষ্ঠানতে স্বাধীনতাৰ ৭৫তম বছৰত আমি ৭৫ডাল বৃক্ষ ৰোপণ কৰিম। মোৰ স্কুলখনত, মোৰ কলেজখনত, মোৰ অফিচত, মোৰ কাৰ্যালয়ত য'তেই স্থান আছে ৭৫ডাল গছ পুলি এই ৭৫ বছৰৰ অমৃত মহোৎসৱত আমি ৰোপণ কৰিম। মই অসমৰ ৰাইজলৈ মোৰ আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, সামাজিক অনুষ্ঠান আমাৰ জাতীয় জীৱনৰ অংগ। সামাজিক আমি মানুহ, সামাজিক অনুষ্ঠান দিনে নিশাই আমাৰ হৈ থাকে। প্ৰতিটো সামাজিক অনুষ্ঠানৰ আগতে অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ আৰু অনুষ্ঠানৰ শেষত জনগণ মনগণ
আই অসমী আই ভাৰতীক পূজা কৰি আমি আমাৰ অনুষ্ঠানবিলাক পালন কৰি এই সংকল্প আমি ৭৫ বছৰৰ দিনাখন ল'ব পাৰো নেকি? শ্ৰদ্ধাৰ ৰাইজ, পলিথিন আমাৰ বাবে মানৱ জাতিৰ বাবে এক অভিশাপ। ২০২২ চনত ইতিমধ্যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই সিংগল ইউজ প্লাষ্টিক বৰ্জনৰ নিৰ্দেশ জাৰি কৰিছে। পলিথিন কম ব্যৱহাৰ কৰিম, ব্যৱহাৰ নকৰিম, যদি নোৱাৰো কম ব্যৱহাৰ কৰিম। এই সংকল্প আমি ল'ব পাৰো নেকি? শ্ৰদ্ধাৰ ৰাইজ, আইনে কৈছে ১৮ বছৰত এজনী ছোৱালীৰ বিয়া হ'ব পাৰে, কিন্তু উচিত জানো? কন্যা সন্তান হৈছে ভগৱানৰ পবিত্ৰতম উপহাৰ। দিনটোৰ কষ্ট, দিনটোৰ বেদনা, দিনটোৰ পোৱা নোপোৱা সকলো মোৰ ছোৱালীজনীৰ মুখলৈ চাই মই পাহৰি যাওঁ, কাৰণ কন্যা সন্তান হৈছে ভগৱানৰ অমৃতময় উপহাৰ। ছোৱালীক বিয়া ২১ বছৰৰ আগতে নিদিওঁ, সেই সংকল্প আমি ল'ব পাৰো নেকি? মোৰ কোনো ছোৱালীকে ২১ বছৰৰ আগত মই বিয়া নিদিওঁ, আইনে যিয়েই নকওক কিয়। সেই সংকল্প আমি ল'ব পাৰো নেকি? আমি কৈছো অসম ভাৰতৰ ভিতৰত ৫খন ৰাজ্য হ'ব। শিক্ষক যদি স্কুলৰ পৰা ১ বজাত ঘৰলৈ উভতি যায়, ডাক্তৰে যদি ১২টা বজাত কৰ্তব্য সামৰি লয়, চৰকাৰী কৰ্মচাৰীয়ে যদি ৩ বজাত ঘৰলৈ উভতি যায়, মোৰ অসমখন এজন মুখ্যমন্ত্ৰীয়ে ভাৰতৰ ৫খন ৰাজ্যৰ ভিতৰলৈ লৈ যাব পাৰিব নেকি? এয়া সামূহিক চিন্তা। এই স্বাধীনতাৰ ৭৫টা বছৰত প্ৰত্যেকজন চৰকাৰী কৰ্মচাৰীয়ে সংকল্প ল'ব পাৰে নেকি যে ১ ঘণ্টা বেছিকৈ কাম কৰিম, চৰকাৰী কাৰ্যালয়ত ১ ঘণ্টা বেছিকৈ কাম কৰিম, টেবুলত ৰাতি শুব যাওঁতে ঘৰলৈ যাওঁতে এখন কাগজো টেবুলত এৰি থৈ নাহো, সেই সংকল্প ল'ব পাৰো নেকি? শ্ৰদ্ধাৰ ৰাইজ, যোৱা ৩টা মাহত ড্ৰাগছ ব্যৱহাৰৰ কৰুণ দৃশ্য আমি প্ৰত্যেক দিনে উপলব্ধি কৰিছো। ৩টা মাহত ২০০ কোটি টকাৰ ড্ৰাগছ যদি পুলিচে ধৰিছে, তাৰ মানে অসমত কিমান ড্ৰাগছ, কিমান টকা আজি অৰ্থনীতিৰ বাহিৰত গৈ খৰচ হৈ আছে। শ্ৰদ্ধাৰ ৰাইজ, কৰবাত ড্ৰাগছ ব্যৱসায়ৰ সৰু ঘটনা এটাত সন্মুখত আহিলেও আৰক্ষীক খবৰ দিয়ক। হিউমেন ট্ৰেফিকিং অকণমান কৰবাত গম পালেও খবৰ দিয়ক। অসম আৰক্ষীয়ে ২৪ ঘণ্টাৰ কল চেণ্টাৰ স্থাপন কৰিব। আপোনালোকে সহযোগ কৰক। স্বাধীনতাৰ ৭৫তম বছৰত ই এক আমাৰ অমুক সংকল্প হ'ব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, বহুজনক মৃত্যুৰ পিছত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক মৰ্যাদাৰে আমি নেদেখা পৃথিৱীলৈ বিদায় দিছো। স্বাধীনতা সংগ্ৰামৰ মুক্তি যুঁজাৰুসকলৰ ত্যাগৰ বাবে আজি আমি ইয়াতে থিয় হৈ আছো। কেইগৰাকীমান স্বাধীনতা সংগ্ৰামী মাত্ৰ এতিয়া জীয়াই আছে। প্ৰতিগৰাকীৰ মৃত্যুত কৃতজ্ঞ জাতিয়ে এই মুক্তি যুঁজাৰুসকলক আজিৰ পৰা ৰাজ্যিক মৰ্যাদাৰে সৈতে বিদায় দিব। এই চৰকাৰী সিদ্ধান্তৰ কথাও অসমৰ ৰাইজক মই অৱগত কৰিছো। তিৰংগ পতাকাৰ তলত থিয় হৈ ভাৰতবৰ্ষখনক এক নতুন দিশ, নতুন আত্মবিশ্বাসেৰে পৰিপূৰ্ণ কৰা, বাবৰৰ দিনৰ পৰা দাসত্বৰ শৃংখল ছিঙি ৰাম মন্দিৰৰ নিৰ্মাণৰ পৰা ধাৰা ৩৭০লৈ এক নতুন ভাৰতৰ স্বপ্ন, নতুন ভাৰতৰ সংকল্প আমাৰ আগত দাঙি ধৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমি অসমবাসী ৰাইজে কৃতজ্ঞতা জনাইছো। ভাৰত বিশ্বগুৰু হওক। ভাৰত বিশ্বগুৰু আছিল
5000 বছৰৰ সভ্যতাৰে ভাৰত বিশ্বগুৰু আছিল আৰু বিশ্বগুৰু হৈ থাকিব। সেই বজ্ৰ কঠোৰ সংকল্প এই স্বাধীনতা দিৱসৰ সংকল্প হওক আৰু সেই বিশ্বগুৰু ভাৰতত মোৰ অসমখন এক উজ্জ্বল ৰত্ন হৈ জিলিকি থাকক। এই পবিত্ৰ সংকল্পৰে মই স্বাধীনতা দিৱসৰ এই পবিত্ৰ মুহূৰ্তত অসমবাসী ৰাইজক শুভেচ্ছা জনাইছো। ভাৰতৰ প্ৰতিগৰাকী ৰাজ্যক শুভেচ্ছা জনাইছো। ৰাষ্ট্ৰৰ প্ৰত্যেকগৰাকী জনতাক শুভেচ্ছা জনাইছো। আই ভাৰতী আৰু আই অসমীক প্ৰণিপাত জনাইছো। জয় হিন্দ, বন্দে মাতৰম।